বিৰোধী আছে প্ৰতিনিধি থাকিব প্ৰতিনিধি নোহোৱাকৈ নিৰ্বাচন কেনেকৈ হ'ব গতিকে প্ৰতিনিধি আছে আৰু আমিও দিনে নিশাই আমাৰ কাৰ্যকৰ্তাসকলে বিধায়কসকলে নিৰ্বাচিত পঞ্চায়ত পৌৰসভা নগৰ সমিতি আমাৰ প্ৰতিনিধিসকলে সকলোৱে কেৱল এই 15 দিন বুলি নহয় তেখেতসকলে দিনে নিশাই নিজ নিজ সমষ্টিৰ ৰাইজৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি কেন্দ্ৰীয় ৰাজ্য চৰকাৰ বিভিন্ন আঁচনি পৰা ৰাইজ কেনেদৰে লাভান্বিত হৈছে কোনোবা বাদ পৰি গৈছে নিজ যোগ্য ব্যক্তি সকলোবিলাক কথা তেখেতসকলে খবৰ ৰখাৰ বাবে সমষ্টিটোত সজীৱ হৈ আছে এইটো এটা নতুনকৈ আকৌ আৰম্ভ কৰিব লগা হোৱা নাই তেখেতসকলে যথেষ্ট কষ্ট কৰি ইতিমধ্যে ৰাইজৰ সৈতে দলটোৰ যিখিনি দৃষ্টিভংগী বা দলৰ নেতৃত্বত যি এনডিএ চৰকাৰ চলিছে কেন্দ্ৰত মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু বৰ্তমান অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি কাম হৈছে উন্নয়নমূলক এই কামৰ পৰা সকলো শ্ৰেণীৰ ৰাইজে লাভান্বিত হৈছে সেইকাৰণে ৰাইজেও আমাৰ দলৰ কাৰ্যকৰ্তাসকল যেতিয়াই গৈছে বিভিন্ন ঠাইলৈ তেতিয়া ৰাইজে নিজেই কৈছে আমি এখন আঁচনিৰ পৰা এনেদৰে লাভান্বিত হৈছোঁ আমি কোনোবাই প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা পাইছোঁ কোনোবাই উজালা পাইছোঁ কোনোবাই বিজুলী মানে সকলো মানুহক আস্থাৰ বিশ্বাসত লৈ সবকা সাথ সবকা বিকাশ যিটো নীতি এই নীতিটো প্ৰকৃতাৰ্থত মূল্যাংকন কৰা হৈছে আঁচনিবিলাক সময়মতে ৰূপায়ণ কৰি আৰু যোগ্য ব্যক্তি ইয়াৰ পৰা লাভান্বিত হৈছে গতিকে মই ভাবোঁ যে সেইকাৰণে সমাজখনে বিচাৰে যে মোদী ডাঙৰীয়াৰ নেতৃত্বত পুনৰ আকৌ কেন্দ্ৰত চৰকাৰ হওক কাৰণ তেখেত থাকিলে আমাৰ উন্নয়ন হ'ব আমাৰ জীৱনলৈ শান্তি আহিব আমি সন্মান সহকাৰে জীয়াই থাকিব পাৰিম আৰু সমাজৰ আটাইতকৈ দৰিদ্ৰজন ব্যক্তিও আজি তাৰিখত বিভিন্ন আঁচনিৰ পৰা সুফল পাবলৈ সক্ষম হৈছে যিবিলাক কোনোদিনেই কংগ্ৰেছৰ কাৰ্যকালত সম্ভৱ নাছিল আৰু আগতে কংগ্ৰেছৰ কাৰ্যকালত গোটেই ব্যৱস্থাটো ইমান ত্ৰুটিপূৰ্ণ আছিল তাৰ মাজত মধ্যভোগী আছিল কোনোবা দুখীয়া মানুহৰ কাৰণে কিবা আঁচনি এখন যদি অৱলম্বন কৰা যায় বা সেইখন ৰূপায়ণ কৰিবলৈ যাওঁতে যিটো জটিলতা মধ্যভোগীয়ে সেই যি হিতাধিকাৰীগৰাকীৰ প্ৰাপ্য অধিকাৰটো তেখেতসকলে বঞ্চিত কৰিছিল কাৰণ তাৰ পৰা সেই অংশটোৰ পৰা এটা অংশ তেখেতসকলে আত্মসাৎ কৰিছিল গতিকে সেইবাবে সেইবিলাক এতিয়া নাইকিয়া হ'ল যেতিয়া সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে আৰু ডিবিটি হ'ল এতিয়া যিকোনো ব্যক্তিৰ আজিৰ তাৰিখত একাউণ্ট নম্বৰ থকাৰ কাৰণে পোনপটীয়াভাৱে তেখেতৰ নামত আবণ্টিত ধন শতকৰা 100% পাবলৈ সক্ষম হ'ল এই স্বচ্ছতাটো অহাৰ কাৰণে ৰাইজ সন্তুষ্ট হৈছে আৰু ৰাইজে বিচাৰে যে এইখন ভাৰতবৰ্ষৰ যদি বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লগা তেতিয়াহ'লে মোদী ডাঙৰীয়াৰ দৰে দক্ষতা সম্পন্ন বলিষ্ঠ সৎ আৰু নিষ্ঠাবান দূৰদৰ্শী বিশ্বঘনতা থকা নেতাৰ প্ৰয়োজন গতিকে সেই যুক্তিতে এইবাৰ নিৰ্বাচনতো আপোনালোকে দেখিবই ফলাফল ওলালে গোটেই ভাৰতবৰ্ষতে কেৱল বিজেপি শাসিত আমাৰ ৰাজ্য চৰকাৰতে নহয় য'ত বিৰোধী আছে আজি আপুনি চাওক তামিলনাডুত আমাৰ চৰকাৰটো নাই কেৰালা হয়নে সাউথৰ বহুত কেইখন ৰাজ্যত সেই তৎসত্ত্বেও মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেই ৰাজ্যবিলাকলৈ যেতিয়া গৈছে লক্ষ লক্ষ জনতাই স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ আগবাঢ়িহে তেখেতক স্বাগতম জনাইছে কাৰণ তেখেতসকলেও এই আঁচনিৰ পৰা লাভান্বিত হৈছে ডিছক্ৰিমিনেশ্যন নাই কোনো বৈষম্য নাই যে এইখন বিজেপি ইয়াত চৰকাৰ নাই বুলি ইয়াত আমি আঁচনি দিওঁ তেনেকুৱা নহয় সকলোকে সমদৃষ্টি ৰাখি সবকা সাথ সবকা বিকাশ যিটো নীতি এইটো প্ৰকৃতাৰ্থত বাস্তৱত অত্যন্ত আন্তৰিকতাৰে মূল্যাংকন কৰা হৈছে বাবে আজি তাৰিখত ভাৰতবৰ্ষই কম সময়ৰ ভিতৰত আপোনালোকে দেখিছে যে কংগ্ৰেছৰ সময়ত 10ম স্থানত আছিল বিশ্বৰ অৰ্থনীতি হয়নে কিন্তু আজি কেৱল 10 বছৰৰ ভিতৰতে 5ম বৃহৎ অৰ্থনীতি ৰাষ্ট্ৰ হিচাপে আজি ভাৰতবৰ্ষই স্বীকৃতি দিবলৈ সক্ষম হ'ল আৰু 2030ৰ ভিতৰতো তৃতীয়খন বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় বদলিবলৈ সক্ষম হ'ব গতিকে সেই যাত্ৰাটোত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ ভোটদাতা ৰাইজে আন্তৰিকতাৰে অংশগ্ৰহণ কৰিব বিচাৰে অংশীদাৰ হ'ব বিচাৰে এই বিকাশ যাত্ৰা মই নকওঁ কাৰণ বিৰোধীৰ কথা এইটো কাৰণ বিৰোধীয়ে কি ৰণকৌশল লৈছে কেনেধৰণে তেখেতসকলে কাৰ লগত গৈ কাৰ ওচৰলৈ গৈছে এইখিনি কথা নিশ্চিতভাৱে আমাৰো খবৰ ৰখাৰ দৰকাৰ আছে আমাৰ তৃণমূল পৰ্যায়ত খবৰ ৰাখিছেই এইটো নহয় যে দৰকাৰ নাই
কাৰণ আমাৰ কাৰ্যকৰ্তাসকলে ঘৰে ঘৰে ইতিমধ্যে গৈছে আৰু ৰাইজেতো উমান দিবই কোন আহিছে কেতিয়া আহিছে নহয় এইবিলাক কথাটো লুকাই নাথাকে মই ইয়ালৈ আহিছোঁ বিৰোধীয়ে গম পাবই আমাৰ জনপ্ৰিয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া ঘৰত বহিছোঁ আৰু আজি আমাৰ কাৰ্যালয়ত আমি উদ্বোধন কৰিছোঁ গতিকে এইবিলাক কথাটো বিৰোধীৰ হাতত থাকিবই খবৰ ৰাজনীতি কৰা মানুহেতো সকলোৰে খবৰ ৰাখিবই নিৰ্বাচনত যাতে জয়যুক্ত হ'ব পাৰোঁ সেই লক্ষ্যে আমাৰ সকলোৱে নিষ্ঠাৰে দিনে নিশাই কাম কৰি আছে তেখেতসকলৰ এতিয়া অনুশোচনা হৈছে 60 বছৰ কাল ভাৰতবৰ্ষৰ জনতাই অসমৰ জনগণে তেখেতসকলক বাৰম্বাৰ সুযোগ দিলে দেশ সেৱা কৰাৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰাৰ বাবে স্বচ্ছ আৰু নিকা প্ৰশাসন যন্ত্ৰ ভ্ৰষ্টাচাৰ স্বজনপ্ৰীতি পৰিয়ালকেন্দ্ৰিক বিভাজন আৰু সাম্প্ৰদায়িক নীতিৰ বাবে দেশখন বহুত দুৰ্বল ইমান সম্পদশালী এখন ৰাষ্ট্ৰ কেতিয়াবাই বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব লাগিছিল কিন্তু তেখেতসকলে এই যাত্ৰা কেতিয়াও আৰম্ভই নকৰিলে তেখেতসকলে জনতাক আস্থা আৰু বিশ্বাসত কোনোদিনে নল'লে বৰঞ্চ তেখেতসকলে নিজৰ দলৰ যিসকল আত্মীয় কুটুম পৰিয়ালৰ মানুহ সেইবিলাক কেনেধৰণে আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰে এইক লৈ তেখেতসকলে যিটো ৰাজহুৱা ধন তেখেতসকলে অপব্যৱহাৰ কৰিলে সেইকাৰণে এতিয়া আজি ভাৰতবৰ্ষৰ জনতাই তেখেতসকলক শাস্তি দিছে শাস্তি দিবই স্বাভাৱিকতে আৰু প্ৰশ্নও কৰিছে যে মোদী ডাঙৰীয়াই 10 বছৰৰ ভিতৰত যিখিনি কাম কৰি দেখুৱালে আপোনালোকে 60 বছৰ নোৱাৰিলে কিয় সেইকাৰণে এই প্ৰশ্ন তেখেতসকলৰ সন্মুখত ৰখাৰ লগে লগে তেখেতসকলে বৰ অস্বস্তি পায় আৰু সেইকাৰণে বেলেগ বেলেগ বাক্যবান তেখেতসকলে নিক্ষেপ কৰিবলৈ চেষ্টা কৰে যিবিলাক সমাজৰ গ্ৰহণযোগ্য কংগ্ৰেছৰ আৰু এটা প্ৰশ্ন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ আপোনাক আশীৰ্বাদ দিলে আপুনি জিকিব বুলি ইফালে দীপ গগৈ তপন গগৈ লগ কৰাৰ কাৰণে বৰুণ গগৈ খং উঠিছে বুলি ইতিমধ্যে বাতৰি প্ৰচাৰ হৈছে এই বিষয়টোত আপুনি কিবা ক'ব নেকি শুনক এটা কথা আমি এখন সমাজৰে প্ৰাণী নহয়নে কি কয় আমি আজি দল কৰিছোঁ মই বিজেপি কোনোবাই বেলেগ দল কৰিছে কিন্তু আমি এইখন সমাজতে থাকিব লাগিব গতিকে এইখন সমাজৰ সমন্বয় এইখন সমাজৰ ভাতৃত্ববোধ ৰক্ষা কৰিবই লাগিব গতিকে সাহস বা হওক বা বিৰোধী হওক দুয়ো দলৰ যৌথ দায়িত্ব আছে যে গণতন্ত্ৰত মূল্যবোধ প্ৰতিষ্ঠা কৰা দায়বদ্ধতাৰ দায়িত্ব সহকাৰে জনসাধাৰণৰ স্বাৰ্থত কাম কৰা গতিকে সেই লক্ষ্যত মানুহ স্থিৰ হৈ থাকিব লাগে মই এইটোৱে জানো আমাৰ গুৰুসকলে যি কথা শিকাইছে শিষ্টাচাৰ হয় নহয় বিৰোধী হ'লেও দাদা বুলি সম্বোধন কৰা ভাতৃ বুলি সম্বোধন কৰা এইটো এটা সামাজিক পৰম্পৰা মূল্যবোধ আমাৰ আচৰণ বিধিত এইবিলাক কথা আছে গতিকে সেইবিলাক ওলাই কৰি পেলাইতো আমি ৰাজনীতি কৰিব নোৱাৰোঁ আমি 26 তাৰিখৰ কথা মুখ্যমন্ত্ৰী আহিব সম্ভাৱনা আছে নিশ্চিতভাৱে আহিব